এইবোৰ চব ঢুকিব এইবোৰ ছিঙিব পাৰি আৰু দেখাইছোঁ এইবোৰ এইবোৰ দেখিলে একদম ধুনীয়া মানে ধুনীয়া ধুনীয়া পুৰি খাবলৈ ভাল অঁ na 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 নাই নহয় নাই বুঝলি যাও খাই নাই নহয় এইটা এই পেটচুক মাৰি থৈছে বোলে অঁ টেবলেট দুটা আনি দিব লাগে জগতৰ ওচৰলৈ যাওক ক জগতক মাৰি থৈ আহকগৈ ঘৰলৈ অকল হেৰি চিকুট মাৰি হাগিছে হাগিলেও ঘৰলৈ মাৰি থৈ আহকগৈ আকৌ কি হৈছে প্ৰেছাৰ চেছাৰ জুখি চাব তেতিয়া বেয়া গালি দিছে কেইদিন জখলাৰ সহায়ত এই জলফাই গছৰ ওপৰলৈ উঠি আহিলোঁ এতিয়া ডাঙৰ সমস্যা এটা হ'ল আমলৈ ধেৰ আছে বৰ্তমান এতিয়ালৈকে কমোৱা নাই দেই সেই আগতে যেনেকৈ খেদি আহে ন আমলৈবিলাকে আজি ইমান খেদি অহা নাই মই কি হৈছে ময়ো নাজানো প্ৰভু মই এটা কথাই কওঁ আপোনালোকেও মোক একো নকৰিব মই আমলৈখিনিক কৈছোঁ ময়ো আপোনালোকক একো নকওঁ আপোনালোকে মোক কামুৰিব মই মহাই পিটিকি মাৰি পেলাম গতিকে মই হেৰি পাওঁ জলফাই পাওঁ মোক পাৰিবলৈ দিয়ক আৰু হয় নাই এতিয়া চাওঁ প্ৰথমতে মই ডাউকেইডাল লৈ লৈছোঁ এতিয়ালৈ কিমান মৰিয়াই মই ছিঙিব পাৰোঁ ছিঙো যদি বোলে আমলৈ পাবলৈ পাৰিব পৰা নাই অসুবিধা হৈছে তেতিয়া ডালকে কাটি দিম আৰু কিন্তু ডাল কাটিবলৈ মোৰ মন নাই ডাল যদি মই কাটি দিওঁ নহয় অহা বছৰকৈ মই জলফাই নাপাম এই ওপৰতে উঠি আছিলোঁ নামি আহিলোঁ জখলাডালেদি আৰু তলৰখনৰ অৱস্থা চাওক তলত এইবোৰ চব গোটেই জলফাই পৰি আছে তাকে ভাবিছোঁ মই দাগি নহ'লে হয় জলফাইবোৰ দাগি হ'লে ল'বলৈ মন নকৰিব নহয় এইবোৰ চব কিমান ডাঙৰ ডাঙৰ জলফাই এইবোৰ চব গোটেই পৰি আছে আৰুতো পাৰিবলৈ আছেই এইখিনি পাৰিছোঁ বাৰু সিফালেলৈকে গোটেই বনাই চনাই চব পৰি আছে গোটেই ৰাউণ্ডটো
এইবোৰ চাওক দেখিলে কিমান পৰি আছে আৰু হাগি আহোঁগৈ হাগি আহি আকৌ ধৰিম ঢেৰ লাগি আছে এইবোৰ লমালমাই দেখিলে গোটেই জলফাই নধৰা হৈ লাগি আছে গোটেই আপোনাৰ যিমান চকু যাব নহয় জলফাই অকল জলফাই এইবোৰ দেখিলে জলফাই কিমান লাগি আছে কিমান খাব আপুনি কিমান খাব এতিয়া মই ডাল এটাও নেকাটো নেভাঙো মৰিয়াওঁতে যিমান ভাগিছে কি কথা এইবোৰ ভাগক আৰু কিন্তু আমলৈ বহুত কামুৰিছে আমলৈবিলাক মানে কি এতিয়া এনেকুৱা জাল হৈ গ'ল নহয় বা বেয়া আছোঁ সিহঁতৰ আৰু একদম ধাম মৰিয়াই আছোঁ নহয় গোটেই গছ হিলি গৈছেগৈ আমলৈবিলাকক খঙো ৰ'দো ওলাইছে বেছিকৈ গৰম উঠিছে বেছিকৈ সিহঁতৰ খং উঠিছে সিমান খুব কামুৰিলে সাংঘাতিক কামুৰিলে তাৰমানে অঁ গ'ল কল লৈ গ'ল 300 টকা ক'লোঁ আৰু চিনাকি মানুহ বেছি এইবোৰ লেনদেন হৈ থাকে যে মানুহ চাইছে আমি দামো কওঁ মানুহ চাইছে কম দামো কওঁ 4টা 46 হ'লগৈ এতিয়া 5টা বাজিব জলফাই যিমানখিনি পাইছিলোঁ সিমানখিনি বুটলি শেষ কৰিব নোৱাৰিলোঁ আছে আৰু 10-15 কেজি ওলাব জলফাই বিচাৰিলে আজিলৈ সামৰিলোঁ আৰু দুবস্তা এডোখৰ হ'ল আৰু ইয়াত দেখিলে ধুনীয়াকৈ মই থৈ দিছোঁ বস্তাত ভৰালোঁ মানে সেইফালে থাকিলেগৈ যিমানবোৰ মুকলি জেগাবোৰত এইবোৰ চাফ চিকুণ জেগাত অকণমান বুটলিলোঁ যিমানখিনি জলফাই বুটলিলোঁ গোটেইখিনিয়ে আনিলোঁ ঘৰলৈ আৰু বস্তাত পেকিং কৰি ধুনীয়াকৈ 2টা বস্তা 3টা বস্তাই হ'লগৈ আৰু 2টা বস্তা ফুল আৰু 1টা বস্তা মুখ বন্ধা জলফাইখিনি ধুনীয়াকৈ মই পেকিং কৰি থৈছোঁ ৱেটো কৰি থৈছোঁ আৰু ৱেট কৰি ইয়াত লিখি থৈছোঁ কোনটো কিমান কেজি এইটো 10 কেজি দেখিলে এইটো 51 আৰু এইটো 51 এনেকৈ লিখি থৈছোঁ তাৰমানে কি হ'ল মই যদি এতিয়া 3টা বস্তা যদি জোখো নহয় পলাত সিহঁতৰ পলাত বা বজাৰৰ পলাত মানে সিহঁতৰ পলাত নহয় বজাৰৰ পলাত যদি জোখো নহয় এটা বস্তাত 10 টকাকৈ ল'ব জুখিলেই এতিয়া মই সিহঁতক ক'ম যে আপোনালোক যদি বিশ্বাস হোৱা নাইতো মই পইচা দিম মই 10 টকা নহয় 20 টকাই দিম বা বস্তাটো আপোনাক মই এনেই দি দিম যদি কম ওলায় ডাঠি ক'ব পাৰিম এতিয়া 2টা বস্তা 51 কেজিকৈ বেছি আছে বাৰু 51 কেজি ধৰিছোঁ বাৰু 52 কেজি হোৱাকৈ নাই অলপ ক'ৰবাত 900 গ্ৰাম বেছি ক'ৰবাত 400 গ্ৰাম বেছি ক'ৰবাত 300 গ্ৰাম বেছি এনেকৈ আছে 51 কেজি 2টা 10 কেজি এটা 1 কুইণ্টেল 10 কেজি 1 কুইণ্টেল 12 কেজি কি কয় জলফাই টেঙা অমিতাহে ওলাইছেগৈ জলফাই ল'লোঁ আৰু অমিতা আছে বাৰু অমিতাখিনিও মই নিব লাগিছিলে বজাৰত বিক্ৰী কৰিবলৈ আৰু অমিতা বেলেগ দিনাখন নিম